ছাত্ৰলৈ নমস্কাৰ মই প্ৰাঞ্জল বৰুৱা মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক আজি মই নাবাৰ্ডক ধন্যবাদ জনাইছো তেখেতসকলে আমাক এই সহায় দিয়াৰ কাৰণে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনক আৰু মই সকলো 50 গৰাকী মহিলাকে ধন্যবাদ জনাইছো তেখেতসকলে যে ইমান আগ্ৰহেদি অতি কম সময়তে ঘৰ বনাই মাছৰুমৰ উৎপাদন কৰি বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে মই মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সম্পূৰ্ণ টিমটো বৰষা আৰু ৰাজীৱ আৰু সুৰজ এই গোটেইখিনি ধন্যবাদ জনাইছো মই ডাইৰেক্টৰ অফ হৰ্টিকালচাৰ গভৰ্ণমেণ্ট অফ আসামক ধন্যবাদ জনাইছো তেখেতসকলে আমাক সাপোৰ্ট দিয়াৰ কাৰণে যেটো কাৰণে আমি মাছৰুম প্ৰসেসিং ইউনিট বনাব গৈছো আৰু খেতিয়কসকলৰ কোনো ধৰণৰ সমস্যাই নহয় যেতিয়া আমাৰ প্ৰসেসিং ইউনিটটো হ'ব আৰু আমি নেক্টাৰকো ধন্যবাদ জনাইছো আমি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিক ধন্যবাদ জনাইছো আমি নিতা হাবক ধন্যবাদ জনাইছো আমি আইআইটি গুৱাহাটীক ধন্যবাদ জনাইছো আৰু অশোকা ইনোভেটৰ্ছ ফৰ পাব্লিকক ধন্যবাদ জনাইছো আমি সকলো অনুষ্ঠান ফিকি সকলোকে আমি ধন্যবাদ জনাইছো যে আমি আজি এই পৰিস্থিতিত আহিছো এই অৱস্থাত আহিছো লাইভলিহুড আশ্ৰমত যাতে আমি হাজাৰ হাজাৰ মহিলাক হাজাৰ হাজাৰ কাঠফুলা খেতিয়ক সহায় কৰিবলৈ সক্ষম হ'বলৈ আগবাঢ়িছো অশেষ ধন্যবাদ আৰু আমি আশা কৰো যে কাঠফুলা এটা বিকাশ হয় আৰু ক্লাইমেট চেঞ্জ লাইভলিহুড আৰু নিউট্ৰিশন পুষ্টিকৰ আহাৰ আৰু জীৱিকা আৰু বতৰ সলনি নহবলৈ কাঠফুলাই যাতে এটা আহম ভূমিকা ল'ব পাৰে তাৰ কাৰণে মই চৰকাৰৰ ওচৰত আকৌ অনুৰোধ জনাইছো যাতে তেখেতসকলে গুৰুত্বপূৰ্ণ পূৰ্ণভাৱে চাই আৰু আমাৰ 30 বছৰৰ অভিজ্ঞতা তেখেতসকলে লয় ধন্যবাদ নমস্কাৰ জয় হিন্দ জয় অসম